চাওক এইকেইটা দিন মই অলপ ৰাজনীতিৰ কথা কমকৈ কওঁ, কাৰণ যদি 4 মাহ ৰাজনীতিৰ কথা পাতোতে কামবিলাক শ্ল' হৈ গ'ল। গতিকে এইকেইটা দিন অলপ মোৰ দায়িত্বটো কৰোঁ, কাৰণ এটাতো ৰাজনীতিটো কৰিবই লাগিব, কিন্তু ৰাজনীতি কৰোঁতে যদি মই মুখ্যমন্ত্ৰীৰ দায়িত্বটো অৱহেলা কৰোঁ মানুহে বেয়া পাব। গতিকে এইকেইটা দিন মোক অলপ ৰাইজৰ কাম কাজখিনি কৰিব দিয়ক। যেতিয়া নিৰ্বাচনী আয়োগে দিব, তেতিয়াৰ পৰা আমি উপনিৰ্বাচনৰ কথা পাতিম। আৰু উপনিৰ্বাচন হয় বা নহয়, কাৰণ এইবোৰ পুৰণা সমষ্টিৰ ভিত্তিত হ'ব। যদি ইলেকশ্যন কমিশ্যনে সিদ্ধান্ত কৰে যে পুৰণা সমষ্টিৰ ভিত্তিত ইলেকশ্যন পতা আমাৰ দিগদাৰী, গতিকে আমি উপনিৰ্বাচন নাপাতোঁ, তেনেকুৱাটো হ'ব পাৰে। সেইকাৰণে এতিয়াই জল্পনা কল্পনা কৰাৰ পৰিৱেশ এটা অহা নাই। পঞ্চায়ত ইলেকশ্যন EVM-ত কৰিব নোৱাৰি, 3টা পৰ্যায়ত আছে নহয়, ৱাৰ্ড, আঞ্চলিক পঞ্চায়ত, জিলা পৰ্যায়ত। গতিকে EVM-ত কৰা অসুবিধা। কিন্তু মই যিমান দূৰ জানো 4টা বা 5টা জিলাত তেওঁলোকে এইবাৰ পাইলট পৰ্যায়ত EVM কৰাৰ কথা চিন্তা কৰি আছে। সকলোতে নহয়, ৱাৰ্ড মেম্বাৰ চিম্বলত নহয়, এইটো মুকলি হ'ব। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বলত হ'ব। তাৰমানে 3 খলপীয়া ব্যৱস্থাত আটাইতকৈ তলৰ খলপীয়াটো বিনা চিম্বলত হ'ব। পঞ্চায়তৰ সভাপতি, পঞ্চায়তৰ মেম্বাৰ, এইটো বিনা চিম্বল। মাত্ৰ আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ চিম্বল। সেইকাৰণে এইবাৰ পঞ্চায়ত নিৰ্বাচনত বিশেষ ৰাজনৈতিক গতিবিধি নহয়, কাৰণ মেইন ইলেকশ্যনটোহে হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ প্ৰেচিডেণ্ট। 100 ইলেকশ্যনৰ যদি কেণ্ডিডেট থাকে, তাৰে 70-80 জনেই হ'ল ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত প্ৰেচিডেণ্ট। সেইকাৰণে এইবাৰ পঞ্চায়তৰ ইলেকশ্যনটো মেক্সিমাম অৰাজনৈতিকভাৱে অনুষ্ঠিত হ'ব। ৰাজনীতিৰ পাৰ্চেণ্টেজ মাত্ৰ 25 থাকে।